নমস্কাৰ আজি হৈছে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এটা আচৰিত খবৰ যি ঠাইত গৈ অসমৰ প্ৰাণ ভমৰা অসমৰ সম্পদ হেৰুৱাইছে আৰু সেই ঠাইতে বৰ্তমানলৈকে চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল হয় ঠিকই কৰিছে যে ছিংগাপুৰত আমাৰ জুবিন দাক আমি হেৰুৱাইছোঁ আৰু সেই ছিংগাপুৰতেই বৰ্তমানলৈকে চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়াও কেনেকৈ চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল ব্লেকলিষ্ট কৰিলেই নহ'ব শ্যাম কানু আৰু সিদ্ধাৰ্থক এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ নাম লৈ নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিল সেই মানুহজন ঢুকাই গ'ল তথাপিও বেহা চলি আছে শ্যাম কানু মহন্তই এই মুহূৰ্তৰ খবৰ জনাইছে এক আচৰিত খবৰ ব্লেকলিষ্ট কৰিলেই নহ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জাতিৰ আৱেগক লৈ বেহা চলাইছে এই শ্যাম কানু মহন্তই জাতিদ্ৰোহীৰ কেতিয়াও ক্ষমা নাই আৰু জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰক বুলিও দাবী জনাইছে আৰু এই দাবী জনাইছে ৰবি শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ নাম লৈ নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিল সেই মানুহজন ঢুকাই গ'ল কিন্তু বন্ধ নহ'ল নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এতিয়ালৈকে চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল তথাপিও বেহা চলি আছে শ্যাম কানু মহন্তই ব্লেকলিষ্ট কৰিলেই নহ'ব শ্যাম কানু আৰু সিদ্ধাৰ্থক জাতিৰ আৱেগক লৈ বেহা চলাইছে এই শ্যাম কানু মহন্তই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মহিৰসৰ ন্যায় কেতিয়া অসমত ট্ৰেণ্ডিং কেৱল জাষ্টিছ ফৰ জুবিন এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ অসমত ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন আৰু ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিনৰ অনুৰাগী অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰু ভাগৰুৱা জুবিনক লৈ জীৱন মৃত্যুৰ খেল খেলিলে কোনে জুবিনৰ মেডিচিন স্কিপ কৰাৰো অভিযোগ উত্থাপিত হৈছে আৰু জুই আৰু পানীৰ কাষলৈ নাযাবলৈ কৈছিল চিকিৎসকে আৰু এইবাৰ অসমত কিন্তু ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন দেখিবলৈ পোৱা গৈছে ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিন অনুৰাগী আৰু অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ বাবে তদন্তৰ দাবী এইবাৰ যতীন বৰাৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ ব্যৱহাৰ কৰা হৈছিল মৰমৰ জুবিন গাৰ্গক আৰু অসমে আজি এটা হীৰা হেৰুৱালে যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে এইবাৰ যতীন বৰাই জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম দিয়ক গৰিমা গাৰ্গক শ্যাম কানু মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি আৰু ব্যৱহাৰ কৰা হৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গক অসমে আজি এটা হীৰা হেৰুৱালে বুলি মন্তব্য যতীন বৰাৰ আৰু যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে যতীন বৰাই আৰু জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম কৰক গৰিমা গাৰ্গক শ্যাম কানু মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ সিদ্ধান্তক আদৰণি যতীন বৰাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যাম কানু মহন্তক ৰাজ্যৰ জিলাই এজাহাৰকাৰীৰ ভাষ্য গ্ৰহণ CIDৰ দলৰ ৰাজ্যৰ জিলাই গৈ CIDয়ে গ্ৰহণ কৰিছে এজাহাৰকাৰীৰ ভাষ্য আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থ জুবিনৰ নাম লৈ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যাম কানু মহন্ত ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ
এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যাম কানু মহন্তক জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যাম কানু মহন্তক ক'ত আত্মগোপন কৰি আছে শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীৰ জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি অনুৰাগীয়ে জনাইছে আৰু আজি জুবিনদাৰ ন্যায় বিচাৰি অসমৰ জনতা ওলাই আহিছে শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নাপাতি কিয় ছিংগাপুৰত পাতিলে বুলি মন্তব্য কৰে অনুৰাগীয়ে আৰু আমাৰ ফেষ্টিভেল ইয়াত পাতিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে ছিংগাপুৰত পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ছিংগাপুৰে আমাৰ ভাষা সংস্কৃতি কি বুজি পায় বুলি প্ৰশ্ন অনুৰাগীসকলৰ আৰু এই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া অসমৰ জনতাক আৰু এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শ্যাম কানু মহন্তক জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীসকলৰ আৰু জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি দাবী জনাইছে এতিয়া অনুৰাগীসকলে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হ'ল নেকি জুবিন গাৰ্গক এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া তীব্ৰ প্ৰতিবাদ শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে লাখ লাখ অনুৰাগীয়ে আৰু পুৱতি নিশালৈকে জুবিন গাৰ্গক লৈ কিয় কৰা হৈছিল পাৰ্টি ইয়াক লৈ প্ৰশ্ন কৰিছে অনুৰাগীসকলে আৰু শক্তিশালী হ'লেও এই প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে আৰু কিয় এতিয়াও নিমাত হৈ আছে তেওঁলোক আৰু ক'ত আত্মগোপন কৰিছে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণে আৰু ক'ত আছে শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা উত্তৰ বিচাৰিছে এতিয়া সমগ্ৰ অসমৰ জনতাই আৰু ব্যৱসায়ৰ বাবেই ব্যৱহাৰ কৰা হ'ল নেকি মৰমৰ জুবিন গাৰ্গ ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে অনুৰাগীসকলে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ একশ্যন আৰম্ভ নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেলৰ কিন্তু আৰক্ষীয়ে জাৰি কৰিলে নিষেধাজ্ঞা এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক শ্যাম কানু মহন্তৰ পিছত আৰক্ষীৰ ৰাডাৰত এবাৰ সঞ্জীৱ নাৰায়ণ নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেলৰ আৰু সঞ্জীৱ নাৰায়ণৰ সংবাদমেলত আৰক্ষীৰ নিষেধাজ্ঞা দেখিবলৈ পোৱা গৈছে 3 বজাত সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল আৰু ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল লৈ গৈছিল সঞ্জীৱ নাৰায়ণ আৰু বঙাইগাঁও সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ CID ৰুজু কৰিছে গোচৰ আৰু ৰাজ্যজুৰি সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী উঠিছে এইফালে আৰু শ্যাম কানু মহন্তৰ পিছত এবাৰ আৰক্ষীৰ ৰাডাৰত সঞ্জীৱ নাৰায়ণ আৰু নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল আৰু সঞ্জীৱ নাৰায়ণৰ সংবাদমেলত এবাৰ আৰক্ষীৰ নিষেধাজ্ঞা দেখিবলৈ পোৱা গৈছে 3 বজাত সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল আৰু ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল সঞ্জীৱ নাৰায়ণ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অসমলৈ আহিবলৈ কিয় সৎ সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তৰ কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইল ফোন এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমলৈ আহিবলৈ কিয় সৎ সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তৰ কি কাৰণে লুকুৱাই থোৱা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন আৰু আইনৰ পৰা কিবা কথা লুকাইছে নেকি সিদ্ধাৰ্থই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন কিয় নিমাত হৈছে আৰু জুবিন গাৰ্গলৈ কিয় ইমান কাণ্ডজ্ঞানহীন সিদ্ধান্ত এওঁলোকৰ আৰু সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমত নিষিদ্ধ শ্যাম কানু মহন্তৰ অনুষ্ঠান
আৰু ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে আৰু ভাৰত চৰকাৰকো অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। চৰকাৰৰ আৰম্ভ হৈছে একশ্যন। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান, ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ছাত্ৰ সমাজৰ প্ৰতিবাদৰ জয়। মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী, নিৰ্মাণ হ'ব জুবিনৰ প্ৰতিমূৰ্তি। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ছাত্ৰ সমাজৰ প্ৰতিবাদত সেৱা মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে। মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী। তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু জুবিনৰ নামত শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব বৃত্তিও। বিশ্ববিদ্যালয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে দিয়া নাছিল অনুমতি আৰু ছাত্ৰ ছাত্ৰীৰ ৰোষত পৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদত সেৱা মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে আৰু মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী। তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ক'ত আছে সিদ্ধাৰ্থ? কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন? ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত? গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ? তাক লৈ প্ৰশ্ন কৰিছে এতিয়া। আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ? কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন? আৰু সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণেই হেৰাল নেকি মৰমৰ জুবিন দা? কিয় সাঁতুৰিবৰ সময়ত জুবিন দাৰ লগত নাথাকিল মেনেজাৰ সিদ্ধাৰ্থ? সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্নৰ উত্তৰ দিবনে সিদ্ধাৰ্থই? আৰু ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত? আৰু গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ শৰ্মা? আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ?